আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰতিখন জিলাতে 1 জানুৱাৰী 2025 পৰা 31 জানুৱাৰী 2025 ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ হিচাপে পালন কৰা বিভাগে নিৰ্দেশ জাৰি কৰিছে। আৰু সেই নিৰ্দেশ মৰ্মে আমি যোৱা 1 তাৰিখৰ পৰা এনালি বিভিন্ন ধৰণৰ পথ সুৰক্ষা সজাগতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু সেই উদ্দেশ্যে আজি আমি এই অভয়পুৰী বাছ ষ্টেণ্ডৰ এটা পথ সুৰক্ষা সজাগতা সভা ইতিমধ্যে কৰিলোঁ, আমি সমাপন কৰিলোঁ। ইয়াতে ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত আমি পথ দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে কি সজাগতামূলক আমি ব্যৱস্থা গ্ৰহণ কৰিব বা ল'ব লাগে সেইখিনি বিষয়ত মই এই বিষয়ত ৰাইজৰ আগত অৱগত কৰালোঁ। আৰু মই আশা কৰোঁ আমি যেনেধৰণে কৈছোঁ সেনেকুৱা ধৰণে ৰাইজে পথ সুৰক্ষাগত সজাগতা বৃদ্ধি কৰে। লগতে সেনেকুৱা ধৰণৰ আমাৰ নিৰ্ভৰ পৰিবহণ বিভাগৰ যিটো যান বাহনৰ নীতি নিৰ্দেশনা আছে পঞ্চভূতকে আদি কৰি এই গোটেই নীতি নিৰ্দেশনা মানি যদি চলে আমাৰ অসমখনৰ লগতে বঙাইগাঁও জিলাখনক এখন পথ দুৰ্ঘটনামুক্ত হিচাপে গঢ়লৈ তাৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে আমি দৈনন্দিন আমাৰ এই পথ সুৰক্ষাৰ সংগতি ৰাখি আমি আমাৰ যিটো দৈনন্দিন আমাৰ কাৰ্যসূচী পথ সুৰক্ষাৰ ৰিলেটেড হেলমেট চিট বেল্ট ব্যৱহাৰ কৰা এইবোৰ আমি ড্ৰাংক এণ্ড ড্ৰাইভ এইবোৰ আমি ৰেগুলাৰ কৰি আছোঁ। আৰু আমাৰ এতিয়া বৰ্তমান আমাৰ ঠাণ্ডা দিন, এই ঠাণ্ডাত যিবোৰ ঘন নিয়ৰ পৰিছে এই কুঁৱলী টাইমত যদি বাহনসমূহ তেওঁলোকক সচেতন হৈ চলায় সেই বিষয়ে অৱগত কৰাৰ লগতে আমাৰ এনফৰ্চমেণ্টৰ গোটেইখিনি বিষয় কৰ্মচাৰী দিন ৰাতি অহৰহ হয় আমাৰ জিলা প্ৰশাসনৰ সহযোগত আমি আমাৰ নিজৰ কৰ্তব্য পালন কৰি আছোঁ। আমাৰ এতিয়ালৈকে আমি যোৱা 1 তাৰিখৰ পৰাই আমাৰ জিলাখনত এখন জিলা পথ সুৰক্ষা সমিতি আছে। জিলা পথ সুৰক্ষা সমিতিৰ যিবোৰ ষ্টেক হোল্ডাৰ আছে এই গোটেইখিনি ষ্টেক হোল্ডাৰৰ লগত এতিয়ালৈকে আমি 10-12খন মিটিং কৰিলোঁ। এৱাৰনেছ প্ৰগ্ৰেম প্লাছ ট্ৰেইনিং প্ৰগ্ৰেম এনেকুৱা বিভিন্ন ধৰণৰ এলাখনীয়া আছে। আমাৰ বিভাগীয়ভাৱে যিবোৰ চিডিউল দিয়া আছে সেই চিডিউল মতে আমি প্ৰগ্ৰেম কৰি যাই আছোঁ। আৰু এইটো আমাৰ যোৱা 1 তাৰিখ 2025 আৰম্ভ হৈছে আৰু অনাগত 31 জানুৱাৰী 2025 এইটো কণ্টিনিউ ভাৱে চলি থাকিব। আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰতিখন জিলাতে 1 জানুৱাৰী 2025 পৰা 31 জানুৱাৰী 2025 ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ হিচাপে পালন কৰা বিভাগে নিৰ্দেশ জাৰি কৰিছে। আৰু সেই নিৰ্দেশ মৰ্মে আমি যোৱা 1 তাৰিখৰ পৰা এনালি বিভিন্ন ধৰণৰ পথ সুৰক্ষা সজাগতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু সেই উদ্দেশ্যে আজি আমি এই অভয়পুৰী বাছ ষ্টেণ্ডৰ এটা পথ সুৰক্ষা সজাগতা সভা ইতিমধ্যে কৰিলোঁ, আমি সমাপন কৰিলোঁ। ইয়াতে ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত আমি পথ দুৰ্ঘটনা ৰোধ কৰাৰ কাৰণে কি সজাগতামূলক আমি ব্যৱস্থা গ্ৰহণ কৰিব বা ল'ব লাগে সেইখিনি বিষয়ত মই এই বিষয়ত ৰাইজৰ আগত অৱগত কৰালোঁ। আৰু মই আশা কৰোঁ আমি যেনেধৰণে কৈছোঁ সেনেকুৱা ধৰণে ৰাইজে পথ সুৰক্ষাগত সজাগতা বৃদ্ধি কৰে। লগতে সেনেকুৱা ধৰণৰ আমাৰ নিৰ্ভৰ পৰিবহণ বিভাগৰ যিটো যান বাহনৰ নীতি নিৰ্দেশনা আছে পঞ্চভূতকে আদি কৰি এই গোটেই নীতি নিৰ্দেশনা মানি যদি চলে আমাৰ অসমখনৰ লগতে বঙাইগাঁও জিলাখনক এখন পথ দুৰ্ঘটনামুক্ত হিচাপে গঢ়লৈ তাৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগতে আমি দৈনন্দিন আমাৰ এই পথ সুৰক্ষাৰ সংগতি ৰাখি আমি আমাৰ যিটো দৈনন্দিন আমাৰ কাৰ্যসূচী পথ সুৰক্ষাৰ ৰিলেটেড হেলমেট চিট বেল্ট ব্যৱহাৰ কৰা এইবোৰ আমি ড্ৰাংক এণ্ড ড্ৰাইভ এইবোৰ আমি ৰেগুলাৰ কৰি আছোঁ। আৰু আমাৰ এতিয়া বৰ্তমান আমাৰ ঠাণ্ডা দিন, এই ঠাণ্ডাত যিবোৰ ঘন নিয়ৰ পৰিছে এই কুঁৱলী টাইমত যদি বাহনসমূহ তেওঁলোকক সচেতন হৈ চলায় সেই বিষয়ে অৱগত কৰাৰ লগতে আমাৰ এনফৰ্চমেণ্টৰ গোটেইখিনি বিষয় কৰ্মচাৰী দিন ৰাতি অহৰহ হয় আমাৰ জিলা প্ৰশাসনৰ সহযোগত আমি আমাৰ নিজৰ কৰ্তব্য পালন কৰি আছোঁ। আমাৰ এতিয়ালৈকে আমি যোৱা 1 তাৰিখৰ পৰাই আমাৰ জিলাখনত এখন জিলা পথ সুৰক্ষা সমিতি আছে। জিলা পথ সুৰক্ষা সমিতিৰ যিবোৰ ষ্টেক হোল্ডাৰ আছে এই গোটেইখিনি ষ্টেক হোল্ডাৰৰ লগত এতিয়ালৈকে আমি 10-12খন মিটিং কৰিলোঁ। এৱাৰনেছ প্ৰগ্ৰেম প্লাছ ট্ৰেইনিং প্ৰগ্ৰেম এনেকুৱা বিভিন্ন ধৰণৰ এলাখনীয়া আছে। আমাৰ বিভাগীয়ভাৱে যিবোৰ চিডিউল দিয়া আছে সেই চিডিউল মতে আমি প্ৰগ্ৰেম কৰি যাই আছোঁ। আৰু এইটো আমাৰ যোৱা 1 তাৰিখ 2025 আৰম্ভ হৈছে আৰু অনাগত 31 জানুৱাৰী 2025 এইটো কণ্টিনিউ ভাৱে চলি থাকিব।